আমাৰ কুৱেশ্যনটোত কৈছে যে x is a 2-digit natural number sum of whose digits is 8 তো বেসিক্যালি অবভিয়াসলি 2-digit নাম্বার কি হ'ব প্ৰথম কথা সেটোৰ নামটো a দিছে নেকি c দিয়া আছে ওকে চলো তো ঘটনাটো হ'ল 2-digit নাম্বার কোন কোপা আছে যাৰ সাম কৰিলে 80 পাও সৰি 8 পাও হয়নে প্ৰথম কথা 17 আছে 26 আছে 35 আছে 44 আছে 53 আছে 62 আছে 71 আছে আৰু 80 আছে তো এইকেইটা হৈছে আমাৰ টেবুলাৰ ফৰ্ম আৰু ৰোস্টাৰ ফৰ্ম ঠিক আছে নেক্সট কোৱেশ্চন কি আছে কৈ দে ডি নেকি x such that x is a prime number which is a divisor of 60 তো 60 প্ৰাইম নম্বৰ কেইটা ডিভিজন কৰিছো আমি কি আছে 230 যা আছে হয়নে 215 যা আছে আৰু 35 যা তো 60 প্ৰাইম নম্বৰ প্ৰাইম ফেক্টৰ কি কিলো 2 3 আৰু 235 তো 2,3,5 নেক্সট কোৱেশ্চন কি আছে the set of all it bracket to 9 the set of all letters in the word trigonometry set of all the letters in the word all the letters হয়নে তো মানে T R I Z O N O এবাৰ আহিল নহয় আকৌ লিখিব দৰকাৰ ৰিপিট নিলিখা নহয় trigonometry M E T আহিলে R আহিলে Y আহিলে last two is F the set of all letters in the word better in the word better B E T जब किसी जीवन डगर में प्रेम नगर में आया नजर में जब से कोई है तू सोचता है sir it will be any x such that x is an integer which is a multiple of 3 till plus ओ हेरी কি সেট বিল্ডাৰ কৰিব খুজিছ নি মোক সেটটো মোক কৈ দে কোৱেশ্চন ডেসক্ৰিপটিভ মেথডত আছে নে সেট বিল্ডাৰ এই ৰোস্টাৰ ফৰ্মত আছে আছে কোৱেশ্চনটো কেনে roster form এই সাইড এপটা আছে ওকে তিনটা মেথড থাকে এটা হৈছে ডেসক্ৰিপটিভ ফৰ্ম এটা হৈছে ৰোস্টাৰ ফৰ্ম এটা হৈছে সেট বিল্ডাৰ ফৰ্ম তো আমাক সেটটো কি দিয়া আছে 3 or table 2 12 3 6 9 12 बस एटू न तो एटू लिखार बहुत वे থাকে ঠিক আছে তো কি করবি a is equal to x such that x is a multiple of 3 তো x is 3 ঠিক আছে আর ইয়াত n to কি হয় n belongs to
নেচাৰেল নাম্বাৰ ইজ 3 লগত যে n টো মাল্টিপ্লাই কৰিম n ইজ নেচাৰেল নাম্বাৰ ষ্টাৰ্ট কৰিব হয় 1 ৰ পৰা মন কৰ 3 কিমান জালৈকে আছে নহয় 3 কিমান যায় এইটো 4 যা তো সেই ইয়াত 4 জালৈকে আহিব মানে 3 1 যা 3 2 যা 3 3 যা 3 মানে n টো 4 লৈকে যাব তো ইয়াত এটা এনেকৈ লিখিব পাৰোঁ n is less than 5 n to नेचुरल नंबर और लेस देन 5 माने ऑब्वियसली 1 2 3 4 बुझाबो ना या फिर ऐसा लिख सकते हो n is less than equal to 4 less than equal to माने 4 लेके যাব হেতু বুজাইছে ইয়াত তো বুজাইছে 4 लेके যাব ইয়াত less than equal to কলে 4 लेके যাটো বুজাই এই বস্তুটো একচুয়ালি একে দেখায় না ঠিক আছে আৰু কাৰোটা বস্তু দেখাব কৈছো এনেকৈ লিখিব পাৰি নহলে কি লিখিব পাৰি নহলে লিখিব পাৰি যে x equal to 3 মানে এইটো লিখিব लॉजिक टाइप की फॉर्मूला की लिखा टाइप आउटा बस्तु कर पारिसा যদি এটা x such that x is equal to 3n কলি ন আউটা মই কলো n belongs to one numbers এতিয়া পিছফালে লিমিটটো বেলেগ হৈ যাব obviously 3 1 যাব আৰম্ভ হৈছে তো n to 0 তকৈ ডাঙৰ হ'ব লাগিব আৰু n to 5 তকৈ সৰু হ'ব লাগিব এটো শুদ্ধ ঠিক আছে জানে কি আৰু ইয়াতে n এ লিখিব লাগিব ডাজন্ট ম্যাটাৰ বেলেগ আখৰ ইউজ কৰিব কি কৈছে A2 such that A2 such that ওনে সেটা নাম না দিলে ভাল ইয়াতো তই ডাইরেক্ট সলিউশন লিখিবলৈ লিখি যাব পাৰ তোক মই PDF এটা দিছোঁ মই দি নালাগে এটা নালাগে ঘৰত গৈ লিখি ওলাবি কৈছোন দেই ৱাটাৰফল লগাত নহয় জানো ৱাটাৰফল লগাত নহয় জানো দিবি আকৌ চাং নি हमारा मेड দিব না রিজাল্ট তো কোন এডমিশন লবি বসে থাকি না মোমোসিত থাক सही है आईसीएससी লবলৈ গলে মুভি হ'ব এই মানে আসাম বোর্ডলে না যাবি सीबीएसई পঢ়িলে এটলিস্ট কি হ'ব অকন টান টাইপো হয় আৰু মানে क्या হয় প্রিন্সিপাল তো জিজি কই দিলে আৰু লবলে বল কি কলে এনে এক্সাম তো ভালে হৈছিলে ম্যাথছ আৰু ফিজিক্স হৈছিলে সেকেন্ড এক্সেলারে ভাল কৰিছে এটো স্যার নেক্সট কি দিছে এটো কই কিন্তু এটো টুৰ টেবল কোন এটো টুৰ টেবল নহয় টুৰ পাৱাৰ হয় x such that x is equal to 2 to the power n আৰু n belongs to natural numbers হয় না আৰু n to 32 লাগে আছে না 32 is 2 to the power 5 that means n is less than 6 less than equal to লিখিলে 5 काहे को सताए सजना बहरे काहे को सताए साँझ के तो কালি মই বস্তু এটা ক'ব থাকি গ'ল সেই বস্তুটো হৈছে কালি যে এলিমেণ্টখিনি বিলংছ টু নট বিলংছ টু কৰি আছিলি যে মন কৰিবচোন মই এটা ছেট এটা ক'লোঁ তোক 1 2 3 ঠিক আছে ইয়াত যদি তোক সোধে 1 fill in the blanks belongs to a or not আমি belongs to কম হয়নে যদি কেনেবাকৈ সোধে 4 আমি কম নট বিলংছ টু কিন্তু এনেকুৱা আৰু এটা বস্তু দিব পাৰে সেইটো হৈছে এইটো চা এইটো হৈছে আমাক এনেকৈ দি দিব a to 8 বিলং কৰে নকৰে আমি দেখিম যে 2 2 আছে চোন কিন্তু 2 2 ব্ৰেকেটৰ ভিতৰত নাই মানে এইটো এলিমেন্ট বুজায় এইটো কি বুজায় এক্স্যাক্টলি এনেকৈ ইয়াৰ ভিতৰত থাকিব লাগিব তেতিয়াহে বিলংছ টু লিখিব পাৰে এক্স্যাক্টলি এনেকৈ ইয়াৰ ভিতৰত আছে মানে এইটো কথা কৈ আছোঁ 1
2 2 আছে নাই না আৰু এটা বস্তু চাবি এইটো হৈছে যেতিয়া এই সেটটোত একোৱেই এলিমেণ্ট নাথাকে সেই সেটটোক নাল সেট বুলি কয় কি বুলি কয় আৰু সেই নাল সেটটোক তোৰ সিম্বল দ্বাৰা বুজায় সেইটো হৈছে ঠিক আছে কি হয় এইটো ফাই মানে এইটো বেছিকেলি হয় চাৰ্কলটা এইটো ঠিক আছে নাল সেট য'ত একো এলিমেণ্ট নাথাকে নাল সেটৰ চিম্বলটো এইটো বুলি ক'ব পাৰোঁ নহ'লে এইটো বুলি ক'ব পাৰোঁ ঠিক আছে কাহে কো সকাই বাকীকেইটা হেৰি সেটবিলাক কৰিব পাৰোঁ চাচোন সাবসেটৰ কনচেপ্টটো চাবি দেই এটা সেট আছে আমাৰ ওচৰত মানকি চল 1 2 3 দেই সেটটো আছে এটা ইয়াৰ সাবসেট কি হ'ব শুনিবি ইয়াৰ সাবসেট মানে ইয়াৰ এলিমেণ্ট কিটা লৈ পেলাই আৰু কিমান বেলেগ বেলেগ সেট বনাব পাৰোঁ ঠিক আছে এটাটো হ'ব আৰু এটা হ'ব 3 তাৰপিছত হ'ব মানে এইটো কালেকশ্যন পৰা কিমান বেলেগ বেলেগ ধৰণৰ কালেকশ্যন বনাব পাৰোঁ আকৌ এটা হ'ব 1,3 ঠিক আছে আকৌ এটা হ'ব ই নিজেতো ইনক্লুড হ'ব না আৰু এটা লাষ্টত হ'ব 5 এই 5টুকু নাল সেটটুকু সব নাল সেটটো সব সেটৰে সাবসেট হয় যদি কুৱেশ্যন আনসাৰ এমসিকিউ সুধিব পাৰে বা ট্ৰু ফলছ সুধিব পাৰে ইজ নাল সেট ইজ দ্য সাবসেট অফ এভৰি সেট ইয়েছ এইবোৰ কি বুলি কয় সাবসেটছ কি বুলি কয় এটা মন কৰিবি সাবসেটটো কেনেকৈ লিখে এই যে 1 2 ন ইনে আমি এনেকৈ লিখোঁ হয়নে 1 বিলংছ টু এ বুলি লিখোঁ এতিয়া আমি লিখিব লাগিব ইট ইজ আ সাবসেট অফ এ কি চিম্বল ফোন এটা কৰি দিবি কাইলৈ লৈ যাবি ইখন চোৱাই হোৱা নাই ইখন ঘৰ আছে তই সিদিনাখন চোৱা হোৱা নাই কাইলৈ শুনা ছোৱালী কাইলৈ মোক ফোন এটা কৰি দিবি বা মই কাইলৈ লৈ আহিম দে মই থাকিলে লৈ আহিম মই ঠিক আছে এতিয়া আছে সাবসেট হয় নে নহয় সুধিছে প্ৰথমটো কুৱেশ্যন কি কৈছে মোক কৈ দেবা আৰু এটা কথা চাবি দেই কেইটা ওলাইছে মোক গন্তি কৰি কৈছোঁ সাবসেট কেইটা ওলাইছে গন্তি কৰিব 8টা এই সোপা হৈছে সাবসেট এই গোটেই সাবসেট সোপা মই একেলগে ভৰাই আকৌ এটা বেলেগ সেট ডাঙৰ সেট এটা বনাইছোঁ এইটোকে কয় এটা অৰিজিনেল সেটটোৰ পৰা যিমান সোপা সাবসেট বনিব পাৰে সেই গোটেই সোপা একেলগে কালেকশ্যনটোকে কয় কাৰ পাৱাৰ সেট এই অৰিজিনেল সেটটো পাৱাৰ সেট আৰু পাৱাৰ সেট এটাত কিমান এলিমেণ্ট থাকিব তাৰ আনসাৰটো হৈছে 2 টু দি পাৱাৰ n 2 টু দি পাৱাৰ n ইয়াত n টো কি ইয়াত n টো হৈছে এই অৰিজিনেল সেটটোত থকা এলিমেণ্ট কেইটা মানে ইয়াত মন কৰ ইয়াত কাৰ্ডিনেল নাম্বাৰ অফ a কিমান মানে a কেইটা এলিমেণ্ট আছে 3টা তো এটা মন কৰ পাৱাৰৰ এই নাম্বাৰ অফ সাবসেট কেইটা আছে সুধিব পাৰে নাম্বাৰ অফ সাবসেট ইজ 2 টু দি পাৱাৰ n দ্যাট ইজ 2 টু দি পাৱাৰ 3 আনসাৰ ইজ 8টা পাইছনে তো পাৱাৰ সেটৰ এনেকৈ সুধিব পাৰে যে এই a সেটৰ সাবসেট কেইটা আছে বা এনেকৈ সুধিব পাৰে যে a সেটৰ পাৱাৰ সেটত কেইটা এলিমেণ্ট আছে ঠিক আছে ওকে এটা কুৱেশ্যনটো কৈ যাব কি আছে ক এক্সেন্ট মানে মেইন সেটটো দিয়া আছে নেকি ক কুৱেশ্যনটো ক হ্যাঁ ঠিক আছে বুঝিলো 2 3 4 2 4 ক্লোজ ওকে তাৰপিছত মানে ব্ল্যাঙ্ক স্পেস আৰু 1 2 3 4 obviously 2 3 4 ইয়াত সোমাই আছে হয়নে তো দ্যাট ইজ সাবসেট এইটো নহয় আগতে বিলংছ টু নহয় বিলংছ টু কেতিয়া হ'লতে যেতিয়া মই এতিয়া বিলংছ টু হ'ব এইকেইটা এলিমেণ্ট হিচাপে আছে ন কিন্তু মই যাহাই সেট বুলি কৈ দিলোঁ তেতিয়া সাবসেট চিম্বল হ'ব অথনি মই কৈছিলোঁ যে a 1 2 3 এই যদি মই এনেকৈ লিখোঁ ন বিলংছ টু যদি মই a লিখোঁ ভুল হ'ব ইয়াত বিলংছ টু লিখিব নোৱাৰোঁ কিন্তু ইয়াত মই কি লিখিব পাৰোঁ
ছাবছেট বুলি ক'ব অ'কে নেক্সট কুৱেশ্যনটো কওক চাই লওক A B C কনচেপ্টটো বুজিলোঁ না uh,